প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম। বিজেপি পালি নেতাৰ বিৰুদ্ধে লুণ্ঠনৰ গুৰুতৰ অভিযোগ। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বনমালী চাহবাগিচাৰ ভূঞা লাইনত দৰিদ্ৰ শ্ৰমিক লাইনৰ বাবে আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। 12টা পৰিয়ালৰ বাবে 2022 চনতে আবণ্টন পোৱা বাসগৃহ হিতাধিকাৰীয়ে আজি কুপতি লাভ নকৰিলে। এই ক্ষেত্ৰত দিচাংপানী পঞ্চায়তৰ 4 নং ৱাৰ্ড মেম্বাৰগৰাকীৰ স্বামীৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ। এই সন্দৰ্ভত শুনক অভিযোগকাৰীৰ মুখেৰে। আজি বনমালী চাহ বাগিচাৰ ভূঞা লাইনত 12টাকৈ PMY ঘৰ যি অৱস্থা কৰি থৈছে সোণটো গোহাঁই নামৰ ব্যক্তিজনে, তেওঁ এজন বিজেপিৰ পালি নেতা বুলিয়ে আমি ক'ব বিচাৰিছোঁ। আৰু এই ওচৰতে থকা দিচাংপানী উন্নয়ন খণ্ডৰ ওচৰতে এই চাহ বাগিচাখন লাগি আছে। গতিকে আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াকো আমি অৱগত কৰিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা ঘৰখনৰ এটা হিতাধিকাৰীয়ে দৰিদ্ৰ হিতাধিকাৰীয়ে যেতিয়া পাইছে, তেওঁৰ এই ঘৰখন যি অৱস্থা, আগত এখন পুৰণা ঘৰ আছিলে, পুৰণা ঘৰখন ভাঙি নতুনকৈ পোৱা ঘৰখনত ভালকৈ থাকিম বুলি তেওঁ যি ভাবিছিলে, এই ভবা কথাটো আজি নৎসাত হৈছে, নৎসাত কৰি পেলাইছে। গতিকে মই এই মাধ্যমৰ যোগেদি মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াকো আহ্বান জনাব বিচাৰিছোঁ যে এনেকুৱা যি ঘৰৰ সৰলুকি হৈছে, অকল এই কাণসাৰ দি বা চকু ফুৰাই যাতে এই ইলেকশ্যনৰ সময়ত আপোনালোকে বহুত ডাঙৰ ডাঙৰ কথা কৈ আমাৰ এই চাহ জনগোষ্ঠীৰ মানুহৰ ভোট বেংক হিচাপে যি বিচাৰ লৈ আছে, কিন্তু এই দুখীয়া দৰিদ্ৰ মানুহৰ ওপৰতো উচিত তদন্ত কৰি হিতাধিকাৰীয়ে ঘৰখন পোৱাৰ যোগ্য কৰি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে, যিসকল নেতাই, পালি নেতাই আপোনালোকৰ আমাৰ যি দৰিদ্ৰ পৰিয়ালৰ মানুহৰ এই টকা লুণ্ঠন কৰিছে, তেখেতলোকৰ ওপৰত উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। আৱাসগৃহ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দি বেংকৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমোৱা সমুদায় ধন উলিয়াই নিও বিগত 2টা বছৰে আৱাসগৃহ নিৰ্মাণ নকৰাৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। দৰিদ্ৰ হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা অভিযুক্ত বিজেপিৰ পালি নেতাৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।